ৰঙে ৰঙে একাকাৰ বৰপেটাৰ দেউল। তৃতীয় দিনাৰ ভৰদৌলত নাম প্ৰসংগ। যুগমোহন গৃহত গায়ন বায়নৰ দোল গীত। প্ৰাণ চঞ্চল এতিয়া বৰপেটা। দ্বিতীয় দিনাৰ ভৰদৌলত এতিয়া বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। ঘোষা কীৰ্তন ব্যাস কীৰ্তনেৰে মুখৰিত হৈছে বৰপেটা ধাম। বৰদোৱাত গুৰুজনাই আৰম্ভ কৰা দৌল উৎসৱ বৰপেটা সত্ৰত প্ৰথমবাৰ মথুৰা দাস বুঢ়াহাটা সত্ৰাধিকাৰ হৈ আৰম্ভ কৰিছিল আৰু এই দুৰ্লভ কেলি এতিয়াও এনেকৈয়ে অব্যাহত আছে। দৌলগোবিন্দ মহাপ্ৰভু আৰু চেমৰায়ৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ দিনৰে পৰাই বৰপেটাত বিগ্ৰহ কেন্দ্ৰিকভাৱে দৌল উৎসৱ বা দেউল পালন কৰা হৈ আহিছে। আচলতে লোকমানসত সমগ্ৰ দৌল উৎসৱটো কলীয়া ঠাকুৰৰ বিবাহ উৎসৱ হিচাপে বিশ্বাস কৰা হয় আৰু যাৰ বাবে বসন্ত ৰাগৰ গীতৰ লগতে আয়তীসকলে বিয়ানামো গায়। আৰু এদিন পিছতেই হ'ব সুঁৱৰী। সুঁৱৰীক দুই গোসাঁইজনাকে ফুৰাবলৈ লৈ যোৱা হয় আৰু এই বিশেষ দিনটোত হেকেটা খোৱা, বাঁহ ভঙা, বুলবুলনি আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু তাৰ বাবেও প্ৰস্তুতি পূৰ্ণোদ্যমে চলিছে। আচলতে বাঁহ ভঙা বা যিকোনো আচাৰ অনুষ্ঠানতে আছে ভক্তিৰস আৰু সেইবাবেই বৰপেটাৰ দেউলত এতিয়া ভক্তিৰসৰ মাজত ডুব গৈছে উপস্থিত হোৱা হাজাৰ হাজাৰ ভক্ত। আচলতে বৰপেটাৰ দেউলৰ এক বিশেষ তাৎপৰ্য আছে। ভগৱানৰ ওচৰত আত্মসমৰ্পণৰ যি এক মহিমামণ্ডিত ৰূপ সেয়া পৰিলক্ষিত হয়, কাৰণ গোৱা হয় তজু পাৱে পখিলো শৰণ, আৰু সকলোৱে যে সমান সেই ভাবো প্ৰকাশ পায় বৰপেটাৰ দেউলত। আহা ভাই খেলো হলি, মিলি সবে প্ৰাণে প্ৰাণ আজি একাকাৰ হৈছে। আৰু বৰপেটাত বাজি উঠিছে সেই সমৰ্পণ আৰু ভক্তিৰ গীত, সমভাৱৰ গীত। বৰপেটাৰ পৰা অশোক দাসৰ সহযোগত দীপ হাজৰিকাৰ ৰিপৰ্ট DY 365।